নমস্কাৰ, মই জোনালী বৰদলৈ। আজি আৰু এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই আপোনালোকৰ আগত দুটা কথা ক্লিয়াৰ কৰিব বিচাৰিছোঁ। এক্সেছ বাৰ্ছ লৈ বহুত মানুহৰ জীৱন পৰিৱৰ্তন হৈছে। এতিয়া ভাবকচোন, 100জনৰ ভিতৰত 2-এজন ব্যক্তিহে ৰিজাল্ট নাপায়। কাৰণ তেওঁলোকৰ থট প্ৰচেছটো এনেকুৱা ধৰণৰ, তেওঁলোকে মানি ল'বলৈ অলপ টান পায় যে এক্সেছ বাৰ্ছে কাম দিব জানো। সেই জাজমেণ্টটো আমি কেতিয়াও কৰিব নালাগে। এজন ব্যক্তিয়ে যেতিয়া এক্সেছ বাৰ্ছ ল'বলৈ আহে, সেই সময়ত তেওঁলোকৰ সেই থট প্ৰচেছটো জাজমেণ্ট কৰাটো একদম বাদ দিব লাগে আৰু তেওঁলোকে মানি ল'ব লাগে যে এক্সেছ বাৰ্ছ কৰিবলৈ আহিছোঁ যেতিয়া মোৰ জীৱন পৰিৱৰ্তন হ'বই। আৰু যেতিয়া সেই পৰিৱৰ্তন তেওঁলোকে মনতে ভাবি পেলাই বাৰ্ছ ছেশ্যনটো লয় আৰু তেওঁলোকক ইমিডিয়েটলি কাম কৰে আৰু সাংঘাতিক ধৰণে ছাকচেছ লাভ কৰে। সেইকাৰণে কৈছোঁ, আপোনালোকে থট প্ৰচেছ চেঞ্জ কৰক আৰু জাজমেণ্ট নকৰি